মিউজিক কৰি খোৱা মানুহ না সাহসে নহয় হা এই ৰ'বা হলা আৰু কেৰপা কোদা কবাতো নৰো মোক কৈ নাজে ভাই অলে গৈছি ডাইৰেক্ট এটা থানাত সোমাই যাবি না চেৰ পাই আৰু কৌলা হৈ সোমাবি নেকি থানাত তে কি হলা আৰু কেৰপা হৈ যাব লাগিব ৰাখবতো লহা গৰম হৈ আছে বাইদেউ হাউথ্ৰি তাতে মাৰক ঠাণ্ডা হলি মাৰি একো লাভ নহ'ব ঠিকেই কৈছ মই ব্যৱস্থা কৰি আছো তহঁতে কাকো একো নকবি কিন্তু কৈ ফেলে মৰিম না আমি তে মেডাম মই হাফিজক লৈ চেৰপা আৰু কৌলা কাকতিক বিচুগে নেকি দৰকাৰ নাইহে সেইবোৰ সৰু সৰু কেছ কি কয় হে মেডাম সৰু কেছ আপনাৰ আৰু মোৰ পেৰে কৌলা কাকতি ঘৰ নামত নে চান্দাৰ কাহিনী আপুনি পাহৰি গেল যাওক বিচাৰক পালে লৈ আহিব সিহঁত দুটাক পালে লকআপত ভৰাই এনেকুৱা পিটিম নহয় মই যাওক আহো ৰ'ব মেডাম তহঁত দুয়ো ৰৈ থাকিলি যে যা আজি দেখোন ঘুমোৱা নাই হে এই ভাতকেইটা খাই একেলগে ঘুমাম দে ভাতকেইটা খাই ডিউটিকে যাবা হ'ল দেখোন আজি ডিউটিক নাযাওঁ দে কিয় হে আজি নাইট ডিউটি দিনতে কৰি পেলাইছো সেনাইতো কৰবা লাগে নাইট ডিউটি গেলা দিনতে কৰবা লাগে সেইটোৱে কৈছো আজি নাইট ডিউটিটো দিনতে শেষ কৰি থৈছো এতিয়া নাইট ডিউটি ডেকাহঁতে যি কৰে কৰিব পুলিচ ডেকা তাৰ নাই নাইট ডিউটি কৰক আজি ডেকা পুলিচে দিনত ডিউটি কৰা নাই আজি কৰছি দিনতো কৰছি ৰাতিও কৰিব হাম মাৰি দিনে ৰাতি নাইট ডিউটি কৰলি ঘুমবো কেইনা হাও নাইট ডিউটি কৰি আহি ঘুমাব দে হ'ব দে ডেকা পুলিচৰ কথা তুমি ইমান ভাবিবা নালাগে ডেকা পুলিচৰ কথা ভাবিবা তিৰি আছে এ ৰ'বা আজি ভাত কি দিয়া আকৌ আঞ্জা পাতি নাই আপুনি নাইট ডিউটিৰ পেৰে আহোঁতে আনা মইতফাল দুটামান আছে তাকে খাত দিম আৰু ভাত মই পটকে নামান ব্ৰইলাৰ আনোগে ৰ'বা ভালকে খাম দগৰি ঘুমাম আজি ভুলকে কিয় কোৱেনো ভালকে খাম দগৰি ঘুমাম নহয় দগৰি খাম ভালকে ঘুমামে হ'ব লাগে আকৌ মাংসই আনিম তিনিজনে কি দগৰি খাম হা জলখিনি দি ভালকে ভাতকেইটা খাম আৰু নাইট ডিউটিটো নাযাওঁ যিহেতু দগৰি ঘুমাম মোৰ ক'ত ভুল হ'ল হা তোমাৰে হৈছে দা ভুল আপোনাৰ সেই মনৰ ভাৱটো মই কেনেকে জানো এবেল বেল মাংস আনব বুলি ভাবছো হেই এবেল বেল মাংস ইটা নাপাওঁ পুৱা পাবা হাইৰোডৰ চকুত পাবা য মোক চাহ একাপ কৰি দেচোন য আহিলি ঐ বৰলা বিয়াটো কেঞ্চেল হ'ল কেঞ্চেল আমি বেকাৰ বেলেগত ছোৱালী বিচাৰি আছো এইখন গাঁৱতে মানে এইটো চুবুৰীতে বহুত ধুনীয়া ধুনীয়া ছোৱালী আছো তই ক'ৰবাত ছোৱালী চালি নেকি কেইজনীমান চাইছো এজনীৰ লগততো কথাই পাতিলো বিয়াৰ কথা ডাইৰেক্ট পাতিছ এনেই কথা বতৰা পাতি চালো কি কথা পাতিলেও অচিনাকি ছোৱালীজনীৰ লগত প্ৰথমতে চিনাকি হৈ ললো কেনেকে চিনাকি হলি সদায় দেখি থাকো আজি মাতি দিলো ভণ্টি ৰ'বাচোন ৰ'ল কথা পাতি দিলো কি কথা পাতিলি নাম ঠিকনা দেউতাকে কি কাম কৰে সেইবিলাককে পাতিলো এতিয়া দেউতাকৰ লগত কথা পাতিব লাগিব পাত ভাল যদি পাত বাকী ভাল পিছে কি পিছে বিএটো পাছ নহ'ল নহয় বি এ ফেইল কৰিলে নেকি সিমান দূৰলৈ যোৱাই নাই অহাবাৰ মেট্ৰিক দিবহে এই ৰাম একেবাৰে কুঁহি ছোৱালী হে নহ'ব হে তই আগতে হাহাকাৰখন লগাও যি চালি ইমানতে ইতি কৰ অহাবাৰ মেট্ৰিক দিব এই কুঁহি ছোৱালীজনী মোক বিয়া দিলেও মই নকৰাওঁ দেই তই ঐ তোৰ মূৰৰ গোলমাল হৈছে একো গোলমাল হোৱা নাই ছোৱালীজনী ওখ পাখ ডাঙৰ দীঘল বেষ্ট মেচিয়ৰ্ড ছোৱালী আজিকালি বহুত সৰুতে ল'ৰা ছোৱালী মেচিউৰ্ড হয় সেই বুলি অহাবাৰ মেট্ৰিক দিবলগীয়া ছোৱালীজনীক তই বিয়াৰ প্ৰপ'জাল দিবি কোনোবাই গুৰুলা গুৰুলকে পিটিব নাৰায়ণ ভলাই কি কৈছে হা উঠা নাই বাগৰি বাগৰি ঘুমাই আছে ইমান দেৰিকলৈকে ঘুমাৱে উঠব নাই তা কবাতো নৰো আন্ধাৰে পুৱাৰে একাক বাহিৰত উঠি ফেলে ঘুমাইছি না সেইখিনি সময়ত উঠি ফেলে ঘুমালি নামান দেৰি হয়ে মই আহ বুলি ক'লি হ'ল তো উঠলি আনাই উঠবো আৰু নুঠলি ভগৱান আহ বুলি ক'লেও নুঠে আপুনি বহক মালতি যাওচোন যাওঁ মোক এই মুখখন ধুবা পানী দে আৰু চাহ একাপ দেগে যাওঁ আপোনাক পানী দিওঁ আৰু আপোনালোক দুয়োৰ কাৰণে মই চাহ কৰোঁ যি কৈছো তাকে কৰা মোক চাহ দে একলাই আৰু বাকী কাকো চাহ দিবার দৰকাৰ নাই বলা
ইমান দিনৰ মূৰত তহঁতৰ ঘৰত আহিলোঁ এক কাপ চাহো নোখোৱা মোক হলা নাম্বাৰ 1 বদমাইছ তই মোৰ ঘৰত কিয় চাহ খাব লাগে তোৰ কি বকি আছে এইগিলা মই বকি থকা নাই কালি চেৰপা এটা আৰু কুলাৰ আগত তইহে বকি আছিলি হলা আৰু কেৰপা নাম্বাৰ 1 বদমাইছ বুলি মই বা কি এক্টিং কৰা হে ভাই কি জানা কো নাজনে কালি চেৰপা এটা আৰু কুলাৰ আগত তই কোৱা নাছিলি ৰ মাল 2 পিচ কৰে ভাই সেইগিলা এক্টিং কৰবা নালগে মাল 2 পিচ কৰ কিয় জানিবা লাগে এই মোক আৰু কেৰপাক তই বদমাইছ বুলি কতো হয় না নহয় কোৱাটো হৈ ৰ কিন্তু মাল 2 পিচ কৰে কিয় কলিনো শিকে তোৰ আৰু কেৰপাৰ সমান যি বন্ধু নাই তাকেহে কৈছিলোঁ ৰেফাৰেঞ্চত কৈছোঁ ৰেফাৰেঞ্চত কৈছা তাকে নকা কিয়া হে মালতী হে দীপনক গেলেও চাহ বনাবা তে তই বচোন মই মুখখন ধুই আহো দেই কি দিয়া পুজিম প্ৰভু চৰণ তোমাৰ আপোনালোকক বহুত বিশ্বাস কৰিছিলোঁ কিতা নকৰা নাকি নকৰো 50 জন মানুহৰ কাৰণে 15 কেজি মাছ 15 কেজি মাংস লাগিব বুলি মোক এনেকে ফচাই দিব নালাগিছিল হ'ব দেই ইটা কমকে আনলি হ'ব 1.5 কেজি মাছ 1.5 কেজি মাংস আনলি হ'ব আনিম দেই ডালিঙক সুধিব লাগিব অ ডালিং কিয় ডালিঙক সুধিব লাগে 1.5 কেজি মাছ 1.5 কেজি মাংস আনলি হ'ব কিয় কেৰপা কেপাদাক কথাটো ক'লো তেখেতে মাছ 1.5 কিলো আৰু মাংস 1.5 কিলো আনিব খুজিছে আৰু 1.5 কিলো 1.5 কিলো তাৰ মানে মাংস 16.5 কিলো আৰু মাছ 16.5 কিলো নহয় ছাৰ কমকে লাগে বোলে 1.5 কেজি মাছ 1.5 কেজি মাংস আনো ঐ ছৰ মই তোৰ ভৰি হালতে ধৰিছোঁ এতিয়া এই মূৰামূৰি সময়ত একো অঘটনখন নঘটাবি আগৰ হিচাপ মতে হ'ব মাছ মাংস 15 কেজিকৈ অনা হওক সেই হিচাপে ভনীৰে তহঁতক কেছ পইচা আদায় দিছে এতিয়া 15 কেজি আনিলেই হ'ল ঘৰত অৱশ্যে মই এবাৰ জুখিম এই দেখোন ক'লা তাই হৈ মই ক্ষমা খুজিছোঁ উপায় এতিয়া তই যা তাকে আৰু উল্টা পুল্টা কিয় কয় মাছ মাংস তই এজনী মস্ত বুৰ্বক সেইটো অৱশ্যে হয় সিহঁতৰ পৰা টকা ৰিটাৰ্ণ নাপাওঁ 15 কেজি মাছ 15 কেজি মাংস আনিয়েই টকাটো আদায় কৰিব লাগিব ব'ল একবাৰ হৰিবল মন ৰচনা মানতে গৈৰৱ কৈৰনা আপোনাক মই চিনি পোৱা নাই ভাই মই বুধেশ্বৰ সৌকা ধৰা বৰলাৰ বন্ধু আচ্ছা আচ্ছা বহক তাৰমানে ঘৰ আপাৰ আছামত আপোনাৰ হয় শিৱসাগৰত বা আপাৰ আছামৰ বিহু কিন্তু তামাম বিহুহে বিহু ক'ৰ পৰা আহিল জানে না জানো কওকচোন ক'ৰ পৰা আহিল কি ক'ৰ পৰা আহিল বিহু অসমৰ জাতীয় উৎসৱ এই সেইটোতো চলিমাখাই মাকৰ গৰ্ভত থাকাওতে জানে বিহুটো যে অসমৰ জাতীয় উৎসৱ বিহু ক'ৰ পৰা আহিল তাকে কওক এই ইমান বুৰঞ্জী নাজানো নহয় মই সোধক সুধিলোঁ বাৰু কওকচোন আলপাইনসকলে অসমক দি যোৱা তাই আহোমৰ পইহু আহি আজি আমাৰ জাতীয় উৎসৱ বিহু দিয়ক ইটা আগফাকি বিহু গাক সেয়ে মই একদম নাজানো যি পাৰে নাগে কিয়া আমাৰ জাতীয় উৎসৱটো সেয়ে মই একেবাৰে নাজানো বুজিছেনে মই বিহু গালে একেবাৰে বেসুৰীয়া হয় মই গাম চাব গাওক ঐ কাজিৰঙা কহৰা নুমলি গড় বিহৰা ফটো তুলি নিবলৈ নাই আমাৰ কেমেৰা ও নিৰু চেতিয়া বিয়া হবা কেতিয়া বিয়া বিয়া বোলোতে বয়স যাব এতিয়া কিয় কেৰপা আছো ৰ প্ৰেমল দা ঘৰত খানা মাছ মাংস বাপ্পা ঐ তোকো গুচি কি বাপ পাও সেইটো কিবা চিক্ৰেট কথা হ'ল নেকি 15 কিলো মাছ 15 কিলো মাংস তহঁতে হিচাপ দিছ প্ৰেমল দাই তহঁতক টকা আদায় দিছে ইয়াত কি চিক্ৰেটছি আছে এনকে চবকে কৈ ফুৰোতে খানাৰ দিনা মাছ নিদিওঁ মাংস নিদিওঁ খাটা এ ৰাম চৰি মোৰ ভুল হৈ গ'ল তেনে নকৰিবি মানুহ ঘৰ বিপদত পৰিব নহয় এটা কথা শুনছো হয় না কি কথা ভাবিছ ভাই ৰাতি বোলে উগ্ৰপন্থী ধৰছে আমাৰ তলত জগত নাপিতৰ ঘৰত কাপোৰৰ বেপাৰীৰ ভাও ধৰি আছিল বোলে একো উগ্ৰপন্থী নহয় হা ডাকাই এটা সেই খাটলা মুজাদাৰৰ নাইতে আনটো গুৱাহাটীৰ কোনোবা সেই ডাক্তৰৰ পুতেক চাই আহিলোঁ মই মাছটো 200 কাৰ্যৰে দি মই এখন চাব পাম না যচোন য থানাক গেলি য এতিয়া গেলি কিজানি সদৰ থানাক নিলাগে নেকি কি কয় দিয়ক ইমান ভাল ভাল ঘৰৰ ল'ৰাবিলাকে ক্ৰাইম কৰে আৰু আমি সাধাৰণ লাও এটা চুৰ কৰিলে হাহাকাৰ এইবোৰ ড্ৰাগিষ্ট বেয়া হ'ল যুৱকবোৰ একদম বেয়া হ'ল দে আহোঁ দে
কিহে মাই অত মাতি আছো শুনা নাই শুনছো কাৰণেতো আহিবা পাৰছো নুশুনলি কেনেকে আহিলো হয় কককে মাতছিল মোৰ চেলকানি পুথি খান কোতে ই আই আপোনাৰ চেলকানি পুথি ক'ত মই কেনেকে জানিম ক'ত থৈছিল এতে গাৰুৰ কাষতে থৈছিলো তে ক'ত বা গেল ভৰি কেইখন হে মাই কিহৰ ভৰিয়ে চেলকানি পুথিৰ আবেৰি ঠাট্টা কৰবা আইছা কেহেনকে কলাক মাই চেলকানি পুথি দেখা নাই কাৰণে সুধছো আমাৰ শালত থকা সৰু পুথি দেখছো জাপানী পুথি দেখছো চেলকানি পুথি দেখা নাই সেনকে গেৰাকে উঠলি মোৰ মস্ত দুখ লাগে ডাক্তৰৰ ল'ৰাজন হেনো একমাত্ৰ সন্তান তাকেতোহে হেগলা চলিও ডকাই দৱে ভাবলিয়ে দুখ লাগে আপোনালোকৰ চিন্তা নাই ৰ'বচোন আমাৰ এই চিন্তা কিয় বা ক'লে আপোনালোকৰ চলি পলি হয়ে নাই আমাৰ এতিয়া চলি আছে না আপোনাৰ হেনো ছোৱালীহে ছোৱালী তেনেকুৱা নহয় দিয়ক সেনাই চলিক যদি ভাল পায় চিন্তাহে মেডাম অনবৰত চিন্তা এইবোৰ সামাজিক ব্যাধি আমাৰ চিন্তা কিয় নাথাকিব হ'লেও আপুনি বিয়া হয় নাই বিয়া হ'বও পাৰে নহ'বও পাৰে বিয়া হ'লে চলিৰ মাক হ'বও পাৰে নহ'বও পাৰে নহ'লে ভাল দিয়ক মেডাম পাগলৰ দৰে কি বলকি আছে এইবোৰ অ' বাইদেউ বাইদেউ অ' বাইদেউ উগ্ৰপন্থী বোলে ধৰা পৰছে দিয়ক উগ্ৰপন্থী নহয় হা ডকাই ক'ত ডকাইত একবাৰ মুখখন চাইবা পাৰিম ন সদৰ থানাৰ মানুহ আহি লৈ গ'ল হায় আল্লাহ একবাৰ মুখ দুখন চাইবা নাপালো দিয়ক কেমেৰাত ফটো ৰাখিছো নহয় দেখকে বাইদেউ কি হা অ' বাইদেউ হয় এই দুটা চেংৰাই মোক দম দিছিল অ' বাইদেউ মই ঘৰত যাওঁ দিয়ক শিলিক খবৰটো দিব লাগিব আহো দিয়ক যাওঁ দে ভাই বহুত সময় বহিলো যাবি ৰয় এই ধৰ্মসত্যক বোলে তামাম মিঠা মাল খোৱালিয়ে ভাই তোক কোনি গলা তইহে নকা ভলাই কৈছি তাতে তই গুৱাহাটীত নাখকে থাকা খাওঁ কিন্তু ভাই গুৱাহাটীত মিঠা মালটো খাবা নাপাওঁ এ ৰ তোৰ লাভ আৰু তুই মাল খালি হাক নেদে কে হাক দিব তাইও খায় কি এই দুও খাবা বলি খাবা তাই ক'ত দেও তাই কয়ে কোৱাটাৰ এটা আৰু নাই হাক কি মাল খোৱা আপি পচন্দ করছে ভাই গুৱাহাটীত দেখি বহুত আপি খায় আমাৰে লাইনত না অ তাইও গান গায় তেওঁ নাগৈ ইতে দেখোন কলিয়ে একেলাই নৰে বুলি তেওঁ বাজৈ কি বাজয়ে তেওঁ ড্ৰাম ছেট বজয় কিনো কয় ভাই কে আছো ধলিয়ে আপনি শুনি ড্রাম সেট বাজয় এই আজিকালি বহুত চলছি এ ৰ টুডুডুক টিছ ইংকে যে বাজো সেইটো হয় না ভালে হ'ব দে ভাই তই কিবা বেছি করলি হেতালেদি তোকো বাজাব পাৰিব এতিয়া ঘৰলৈ যাবনে ছাৰ আমাৰ বহুত বজাৰ আছে মিড ডে মিলৰ খানা খালোৱে আজি একেবাৰে বজাৰ কৰিহে ঘৰ এতিয়া আপুনি গৈয়ে থাকক ভাল ছাৰ অ' চা কোৱা কেপাদাক মাতি আনি কিবা কিবি কোৱা হ'ল এতিয়া মানে টেনচন এটা হৈ আছে কি টেনচন বা মাছ মাংসৰ দামটো এইজনীয়ে দিয়ে দিলে নহয় সিহঁতে পইচাটো যদি বেলেগ জেগাত খৰচ কৰি দিলে মুৰামুৰি সময়ত যদি মাছ মাংস নাহে বৰ বিপদ হ'ব আপুনি ভোলা দাহঁতক খুৱাই থাকিব দেই ছাৰ চৰি প্ৰেমলতা মই নোৱাৰিম আজি মই কেৰপাক ক'বলৈহে পালোঁ ঘৰ উঠিল নহয় আপোনাক অঁ খং কৰিলে আপোনাক নহয় তোমালোকক ক'লে বোলে সকলোকে কৈ ফুৰিছে খানাৰ দিনা কিবা খং উঠিব মাছো নিনো মাংস নিনো হে হৰি সঁচাকে যদি তেনেকুৱা কয় কি হ'ব পা মজাটো তহঁতৰ নিচিনা বুৰ্বক কিছুমানে এনেকুৱা মজাটো পোৱা উচিত অ' ডালিং আপুনি খং নকৰিবচোন আপুনিও খং কৰিলে মই কিবা সহায় ফিলিং কৰোঁ যি হয় হ'ব আৰু ফোন কৰি সোঁৱৰাই থাকিবা সময়ত দেখা যাব কি হয় নে কি কয় ছাৰ তাকেই মই আহোঁ দিয়ক ছাৰ ভাল অ' ডালিং ক কি হ'ব এতিয়া এতিয়া এইবোৰ চিন্তা কৰি লাভ নাই সময়ত চিন্তা কৰা হ'ব কি কৰা যায় ব'ল তুমি প্ৰাণ প্ৰিয়তম হৃদপ অ মাই দেখো পালাক না কিয়ে চেলকেনি পুথি এখন দুখোন মই পঢ়ি আছো চাও গা ধুইছা না ধুইছো ৰ'ব ও আৰু একবাৰ ধুবা লাগব চাউল ধোৱা পানীখিনি ছয়ানাত দলে দেওঁতে চৈৰাটো গৈছিল সেইটো ভুটলি আনলো না আৰু একবাৰ ধুবা লাগব ইয়ে সেই চোৱা গাইদি পুথিখন লাইছা চাওঁ দি হাও ও মোৰ ভাবাই নহল দেখচোন দেখ মাই পুথিখান অহাই দেখ মই গা ধুওঁতে সেইখানো ধুই আনিম দক কাণ তৈলা নাখাতে ইয়াৰ পৰা গেলি না যা